কৃষক নেতা ৰাকেশ টিকাইৰ কান্দনৰ প্ৰতিক্ৰিয়া অধিক শক্তিশালী হৈছে কৃষকৰ আন্দোলন এইবাৰ গাজীপুৰলৈ উত্তৰ প্ৰদেশৰ বিদ্ৰোহী কৃষকৰ সোঁত ঐতিহাসিক লালকিল্লাত তিৰংগা অৱমাননাক গৰিহণা প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰাৰ পাছত কৃষক আন্দোলন দুৰ্বল হ'ব বুলি ধাৰণা কৰা হৈছিল কিন্তু দুৰ্বল নহল বৰঞ্চ এতিয়া দিল্লী সীমান্তত অধিক শক্তিশালী হৈছে কৃষকৰ আন্দোলন কৃষক নেতা ৰাকেশ টিকাইটৰ কান্দনৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে এইবাৰ গাজীপুৰলৈ সোঁত বৈছে হেজাৰ হেজাৰ কৃষকৰ অকল উত্তৰ প্ৰদেশৰ পৰাই নহয় হাৰিয়ানা পাঞ্জাবকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা গাজীপুৰলৈ সমদল কৃষকৰ লালকিল্লা হিংসাৰ কালিমা মুচিবলৈ দিল্লী সীমান্তৰ ভিন্ন প্ৰতিবাদস্থলীত অনশন কৃষকৰ অনশন কৰি এইবাৰ অহিংসাৰ বাৰ্তা প্ৰতিবাদী কৃষকৰ 2 ফেব্ৰুৱাৰীত অভিলেখ সংখ্যক কৃষকে দিল্লী কপোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদী কৃষকে শনিবাৰে গাজীপুৰত 10,000 প্ৰতিবাদকাৰীয়ে যোগ দিয়াৰ পাছত দেওবাৰেও সোঁত বৈছিল কৃষকৰ প্ৰতিবাদী কৃষকৰ ৰুদ্ৰমূৰ্তি দেখি প্ৰশাসনে টিকৰি সিংগু আৰু গাজীপুৰত বন্ধ কৰি ৰাখিছে ইণ্টাৰনেট সেৱা ইপিনে কৃষকৰ আন্দোলন অধিক ব্যাপক হৈ উঠাৰ সময়তে লালকিল্লা কাণ্ড সন্দৰ্ভত মৌনতা ভংগ প্ৰধানমন্ত্ৰী মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা কাৰ্যক গৰিহণা দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মোদীৰ লগে লগে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৃষক নেতা ৰাকেশ টিকাইটৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ প্ৰত্যাহ্বান ৰাকেশ টিকাইটৰ ইয়াৰ মাজতে কেন্দ্ৰৰ আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে প্ৰতিবাদী কৃষকে কিন্তু চৰ্তহীন আলোচনাৰ পোষকতা কৃষকৰ লালকিল্লা কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 84 প্ৰতিবাদকাৰীক মুকলি কৰি দিয়াৰ পাছতহে আলোচনাত বহিব বুলি স্পষ্ট কৰি দিয়ে কৃষক নেতা টিকাইটে ইয়াৰ মাজত 2 ফেব্ৰুৱাৰীত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ